সেই দমকলৰ এতিয়া মানে যদিও পানীটো ওলাই আছে, তলৰ পানীটো এতিয়াও লেতেৰা হৈ আছে। গতিকে আজি তেওঁলোকে কি কৰিছে, যিমানটো আপোনালোকৰ ইয়াতে দমকল আছে সেই প্ৰত্যেকটো দমকলৰ মুখ খুলি খুলি তেওঁলোকে ব্লিচিং পাউডাৰ দি সেইখিনি ক্লৰিনেশ্যন কৰিছে, যাতে সেই পানীটো আপোনালোকে চাফা পানীটো খাব পাৰে। আৰু তাৰ লগতে আমি আপোনালোকক এই হেল'জেন টেবলেটটো দিম। এতিয়া মই বুজাই দিওঁ এই টেবলেটটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিব। এই টেবলেটটো আপোনালোকৰ 20 লিটাৰৰ ড্ৰাম বা 20 লিটাৰ পানীত এটাকে টেবলেট দিলে হ'ব। বুজি পাইছেনে? পানীবোৰ এতিয়া পুৰা চাফ চিকুণ হৈ থকা নাই, গতিকে এটাকে টেবলেট দিব আৰু সেই টেবলেটটো আধা ঘণ্টাৰ কাৰণে থৈ দিব। লাষ্টত দেখিব যে পানীৰ টেবলেটটো মানে যেতিয়া গলি যাব, গলি এইটো তলত এটা তৰপ পৰি যাব, তেতিয়া আপোনালোকে সেই পানীখিনি চেকি বা ওপৰৰ পানীখিনি উলিয়াই খাব পাৰে। সেই মানে পানীটো তেতিয়া বিশুদ্ধ হৈ যাব। নহলে কি হ'ব, এই পানীটো আপোনালোকে যদি ডাইৰেক্টলি খাই থাকে তেতিয়া আপোনালোকৰ আগন্তুক দিনত বিভিন্ন আৰু বেমাৰ আজাৰ হৈ যাব পাৰে। তো দমকলখিনিতো আজি আমি চাফ চিকুণ কৰাই দিম, তাৰ লগত এই টেবলেটখিনিও দি দিছোঁ আপোনালোকে খোৱা পানীত 20 লিটাৰত এটাকে টেবলেট দিব, খালি বেছিকে দি নিদিব। আৰু আধা ঘণ্টা মিনিমাম পানীখিনি আপোনালোকে ৰাখি থৈ দিব। ঠিক আছে?